কি মাহ হালধি যোগ দিয়া আৰু তুমি খালে গা ধোৱা নেকি? মই গা ধুলোৱেই কালিলৈ মই কাইলৈ খান্দিম পেলাই নিদিবি ৰাখি দিবি তাক সিহঁতৰ গাত খান্দিলে নিকো বহুত মিছ কৰিছোঁ আজিৰ দিনটোত তাই মানে বহুত আনন্দ কৰে কিন্তু মানে আজি তাইও নাই বেয়া লাগিছে আৰু মাৰ গা বৰ ভাল নহয় কাৰণে মানে দেউতাই যেনে তেনে নিয়মখিনি কৰিছে চাকি তাকি জ্বলাই থৈ দিছোঁ ইমান সময় সিহঁত আহি যায় আজি দেখোন অহাই নাই গৰুহে আৰু সিহঁতেও চাগে বিহু বুলি কি গম পাব ৰাতিপুৱাৰ পিছত এতিয়া একে সন্ধিয়া ক্লিপ দেখাই আছোঁ একচুৱেলি মানে মনটো বৰ এটা ভালো নাছিলে তাৰমানে আগৰ ভিডিঅ'ত কৈছিলোঁ যে মাৰ গাটো বৰ এটা ভাল নহয় আৰু যোৱাকালি মানে উৰুকাটো মানে কেনেকুৱা যে গৈছে ৰাতিপুৱা মাৰ গাটো খুব বেছি বেয়া হৈ গ'ল তাৰপিছত সেই নাৰ্ছিং হোম এখন লৈ গ'লোঁ সিহঁতে মানে এই অক্সিজেন লেভেলটো 92 আছিলে সেইটো কাৰণে আইচিউত ভৰাই দিম বুলি কৈছিলে মই বোলো নালাগে লৈ আহিলোঁ আজি মানে সেইটো কাৰণে বিৰাট ভয় খাই আছিলোঁ মই আৰু যেতিয়া মানে সেই ৰাতিপুৱা ক্লিপটো দেখাৰ পিছত মানে মই যে দেখালোঁ তাৰপিছতহে মনটো অকণমান শান্তি লাগিছে মানে মই মানে কম্পেয়াৰ কৰিছোঁ সেই সিহঁতে মানে এনেকুৱা ভয় খুৱাই দিছিলে নাৰ্ছিং হোমখনে যেন আপোনালোকৰ এইটো মানে ভাল সিদ্ধান্ত লোৱা নাই কিন্তু মই তাকে ভাবিছোঁ যদি সেইখন নাৰ্ছিং হোমে আইচিউত ভৰাই থ'লেহেঁতেন তেতিয়াহ'লেতো ঘৰখনৰ পৰিৱেশটো কি হৈ থাকে এতিয়াতো বৰ্তমান আহি পেলাই মাক দেখিছোঁ মা ঠিকে আছে মানে কালিতকৈ বহু গুণে ভাল আৰু ঘৰত কিছুমান মানে যত্ন লৈছোঁ মই মানে গম পাইছিলোঁ মাৰটো চুগাৰটো কমি গৈছিলে চুগাৰ কমিলে মানে গাটো অকণ বেয়া লাগে বুলি মই শুনিছোঁ গতিকে মানে আৰু খাদ্য খাব লাগে গতিকে মই বুজিছিলোঁ মা দুৰ্বল হৈ আছিলে মোৰ জ্বৰো হৈ আছিলে সেইকাৰণে ঘৰতে ভালকৈ খালে কৰিলে ঠিক হ'ব কিন্তু মানে দেউতাৰ লগত বেছিকৈ চিন্তা কৰি থকাৰ কাৰণে মই মানে ভাবিলোঁ কি কিবা ভিটামিনৰ চেলাইন তেলাইন কেইটামান দিয়ে নেকি সেই বুলি কৈছিলোঁ তেওঁলোকে মানে পূৰা অক্সিজেনৰ ওপৰত লাগি পেলাই মানে খালি বেলেগটোতে গুৰুত্ব দিয়া নাই মানে অক্সিজেন লেভেলটো 92 আছে সেইটোতে লাগি আছে আৰু সেইকাৰণে মানে কিছুমান বস্তু ঘৰতো আমি চিন্তা কৰিব লাগে দেই মানে এতিয়া অনুভৱ কৰিছোঁ আৰু সিহঁত আহি পালে আমাৰ গৰু গতিকে এইখিনি জ্বলাই কৰি দিলোঁ এতিয়া এইকেইডাল দি আকৌ কোবাব লাগিব নহয় অকণমান লাহে লাহে টিট এনেকৈ ভাবিছে না তাক আকৌ ভালকৈ বান্ধিব লাগিব ভাবিছে যে কিয় মাৰিছে নতুন পঘাৰে বান্ধা গ'ল সিহঁতক আহিলে বান্ধিলোঁ সিহঁতক নতুন পঘাৰে বান্ধা গৈছে আৰু এতিয়া পিঠাগুড়ি লাও খুৱাব লাগিব সিহঁতক বিচিলোঁ পিঠাগুড়ি লাও খুৱাবগৈ লাগিব এতিয়া সিহঁতক এইখিনি ৰছীডাল দীঘল হৈ আছে নহয় গো খা এইটো খা নাখায় এয়াহে খায় ইয়াত থৈছোঁ মাক ধৰি আনি পেলাই অকণমান আগফালে বহাইছোঁহি আৰু অকণমান মুকলি বহিলে ভাল পায় কিজানি গোহালি ঘৰত এগছ চাকি জ্বলোৱা গৈছে চাকি গছ জ্বলাই জ্বলাব লাগে একচুৱেলি এইখিনি কাম মায়ে কৰে কিন্তু এতিয়া মাৰ দেখিছেই মানে ইমানো ষ্ট্ৰং হোৱা নাই গতিকে মানে মই কৰিছোঁ দেউতাও অলপমান ইফালে সিফালে ধূনা চুনা জ্বলাইছে কৰিছে আৰু বিনি থাকিলেও ভাল লাগে এতিয়া তাইও নাই তাইও এতিয়া উপায় নাই আৰু তেনেকৈ চলি আছে আৰু আজি গৰু বিহুৰ এটা শেষৰ ভিডিঅ' আৰু অসমীয়া বৰ্ষৰ শেষৰটো ভিডিঅ' দিলোঁ আজি আৰু কাইলৈৰ পৰা নতুন নৱবৰ্ষ আহি আছে গতিকে সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোৰে বাবে ভাল হওক নৱবৰ্ষ লগ পাম নতুন বছৰত এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ সকলোৰে বাবে দিনবোৰ সুখৰ হৈ পৰক